राहुल गांधी पागल है और उनका बात मत करिए। অহাকাইলৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান পূৰ্ব আজি যেহেতু বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিন আছিলে বিৰোধী দলৰ লগতে শাসক পক্ষৰো ষ্টাৰ তাৰকাসকলে আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে সেই সভাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে তাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি তেখেতে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আমাৰ কংগ্ৰেছ দলৰ জননেতা লোকসভাৰ বিৰোধী দলৰ দলপতি তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে যি এক অসাংবিধানিক মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত লজ্জাজনক কথা সাংবিধানিক পদবীত অধিষ্ঠিত ৰাজ্যৰ এগৰাকী মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত যদি এনেধৰণৰ তলুংগা মন্তব্য এনেধৰণৰ অসাংবিধানিক মন্তব্য যদি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত দিব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভাবক কিমান এটা লাজৰ কথা ৰাষ্ট্ৰীয় এগৰাকী নেতাক এনেধৰণৰ মন্তব্য কৰাৰ পূৰ্বে তেওঁ চিন্তা কৰিবলগীয়া আছিলে কিন্তু তেওঁ যি ধৰণৰ ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰত্যক্ষ টাৰ্গেট কৰি যি ধৰণৰ মন্তব্য কৰিছে ইয়া অত্যন্ত লজ্জাজনক আৰু ইয়া অসাংবিধানিক মন্তব্য বুলি আমি ভাবোঁ ৰাহুল গান্ধী ডাঙৰীয়া কেৱল বিৰোধী দলৰ নেতাই নহয় তেওঁ এগৰাকী সাংসদো গতিকে আপুনি সাংসদ এগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা অত্যন্ত দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আগন্তুক দিনত এনেধৰণৰ মন্তব্য নকৰিবলৈ আমি সকীয়াই দিছোঁ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতিপলমে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত ক্ষমা খোজক অন্যথাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম